নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল Sharif টেকনিকেলত চৰকাৰী লেট্ৰিন স্কিমৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে তেন্তে এতিয়া আহিছে আপোনালোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ আপোনালোকে এতিয়াৰ পৰা চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ একাউণ্টত 15000 টকাকৈ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব সো যদি আপোনালোকে বিচাৰিছে যে আপোনালোকৰ ঘৰত শৌচাগাৰ নাই বা লেট্ৰিন নাই তেনেহলে আপোনালোকে এতিয়াই অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু অতি সোনকালে আপোনালোকে নিজৰ একাউণ্টত 15000 টকাকৈ লাভ কৰিব পাৰিব সো মই এই ভিডিওটো বনোৱাৰ মূল উদ্দেশ্য হ'ল আপোনালোকক সজাগ কৰা আপোনালোকক জনোৱা আৰু মই ইয়াৰ লগতে ভিডিওটোত আপোনালোকে ইয়াৰ বাবে কেনেকৈ আবেদন কৰিব আৰু অনলাইনৰ জৰিয়তে আপোনালোকে কেনেকৈ ইয়াৰ বাবে আবেদন কৰিব লাগিব এই সকলো কথাই মই আপোনালোকৰ এই ভিডিওটোৰ জৰিয়তে জনাম মই আপোনালোকক এক্সাম্পল হিচাপত এটা অনলাইন কৰি দেখুৱাইছোঁ আপোনালোকে সেই হিচাপত নিজে ঘৰতে নিজৰ কম্পিউটাৰত বা মোবাইলত আপোনালোকে নিজে আবেদন কৰিব পাৰিব আৰু এই 15000 টকা নিজৰ একাউণ্টত লাভ কৰিব পাৰিব সো বলক আৰু সময় নষ্ট নকৰি আজিৰ ভিডিওৰ মূল অংশলৈ আগবাঢ়ো আৰু আপোনালোকক দেখুৱালো আপোনালোকে কেনেকৈ এই স্কিমৰ বাবে আবেদন কৰিব পাৰিব সো আপোনালোকে ভিডিওটো স্কিপ নকৰিব ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব সো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ সো ইয়াৰ কাৰণে আপোনালোকে গুগল ক্ৰোম ওপেন কৰি স্বচ্ছ ভাৰত mission.gov.in এইখন ওয়েবসাইটত ভিজিট কৰিব লাগিব আহাৰ পিছত আপোনালোকে অলপ তলৰ ফালে আহি এপ্লিকেশন ফৰ্ম ফৰ IHHL ইয়াতে ক্লিক কৰিব লাগিব সো বলক আমি ইয়াতে ক্লিক কৰি দেখুৱাই দিব আপোনালোকক ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখলৈ এনেকুৱা এটা পেজ খোল খাব ইয়াৰ পৰা আপোনালোকে আপোনালোকৰ নিজৰ একাউণ্ট বা সিটিজেন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে যে স্বচ্ছ ভাৰত মিছন তাৰ পিছত আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ ৱাটাৰ ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটাইজেশ্যন মিনিষ্ট্ৰী অফ জল শক্তি ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব সিটিজেন ৰেজিষ্ট্ৰেচন কৰাব লাগিব সো বলক আমি সিটিজেন ৰেজিষ্ট্ৰেচন আগতে কৰি লওঁ তাৰ পিছত আমি সাইন ইন কৰিম সো প্ৰথমে সিটিজেন ৰেজিষ্ট্ৰেচনত ক্লিক কৰোঁ সিটিজেন ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব সো ইয়াতে আপোনালোকে দেখা পাইছে যে প্ৰথম অৱস্থাত আপোনালোকৰ লগইন আইডি হিচাপে মোবাইল নম্বৰ দিব লাগিব তাৰপিছত নেম দিব লাগিব তাৰপিছত জেন্ডাৰ দিব লাগিব তাৰপিছত আপোনালোকৰ নিজৰ এড্ৰেছ দিব লাগিব তাৰপিছত ষ্টেট নেম দিব লাগিব কোনটো ৰাজ্যত বসবাস কৰে তাৰপিছত এই ক্যাপচাটো টাইপ কৰিব লাগিব টাইপ কৰি সাবমিট বুটনত ক্লিক কৰিব লাগিব সো বলক আমি মোৰ নিজৰ ডিটেইলছ মই আপোনালোকক ফিল আপ কৰি ইয়াতে দেখুৱাই আছোঁ সো আপোনালোকে চাই থাকিব সো আপোনালোকে ক্যাপচাটো শুদ্ধকৈ টাইপ কৰিব তাৰপিছত সাবমিট বুটনত ক্লিক কৰিব সো বলক সাবমিট বুটনত ক্লিক কৰোঁ সাবমিট বুটনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে পপ আপ দেখা পাব যে সাকসেসফুল ইউ হ্যাভ সাকসেসফুলি ৰেজিষ্টাৰ্ড কাইণ্ডলি ইউজ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ as a login ID and last 4 digit as password for login so login ID হিচাপত মোবাইল নম্বৰ আপোনালোকে ইউজ কৰিব লাগিব আৰু last 4 digit মোবাইল নম্বৰৰ এইটো পাসওয়াৰ্ড হিচাপে আপোনালোকে ইউজ কৰিব পাৰিব সো বলক আমি ওকেত ক্লিক কৰোঁ আৰু হোমত গৈ আকৌ এবাৰ লগইন কৰোঁ এতিয়া আমি আহি পৰিছোঁ আকৌ লগইন কৰিবলৈ ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ as login ID এতিয়া মোবাইল নম্বৰ ইয়াতে টাইপ কৰিব লাগিব তাৰ পিছত আপোনালোকৰ পাসওয়াৰ্ড টাইপ কৰিব লাগিব পাসওয়াৰ্ড আছিল মোবাইল নম্বৰৰ চাৰিটা লাষ্ট নম্বৰ তাৰ পিছত ক্যাপচাটো টাইপ কৰিব লাগিব ক্যাপচাটো টাইপ কৰি সাইন ইনত ক্লিক কৰিব লাগিব তো সাইন ইনত ক্লিক কৰাৰ লগে লগে আপুনি অলপ অপেক্ষা কৰিব সো আপোনালোকে দেখা পাইছে এনেকুৱা এটা পেজ খোল খাব আপোনালোকৰ সন্মুখত ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব প্ৰথম অৱস্থাত আপোনালোকৰ পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব আগৰ যি ওল্ড পাসওয়াৰ্ড আছিল এই পাসওয়াৰ্ডটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব তাৰ পিছত নিউ পাসওয়াৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত কনফাৰ্ম পাসওয়াৰ্ডটো টাইপ কৰি চেঞ্জ পাসওয়াৰ্ডত ক্লিক কৰিব লাগিব তাৰমানে আপোনালোকৰ আগৰ যি পাসওয়াৰ্ড থাকিব সেই পাসওয়াৰ্ডটো মানে ৰিফ্ৰেশ কৰি নতুনকৈ আপোনালোকে পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব বলক আমি পাসওয়াৰ্ড ক্ৰিয়েট কৰি লওঁ মই এক্সাম্পল হিচাপত দি দিছোঁ ইয়াতে আপোনালোকে চাই ল'ব তাৰ পিছত চেঞ্জ পাসওয়াৰ্ডত ক্লিক কৰিব
চেঞ্জ পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে পাছৱৰ্ড হেজ বিন চেঞ্জ ছাকচেছফুলি আপোনালোকৰ পপআপ এটা আহিব এটা আপোনালোকে দেখা পাইছে আপোনালোকৰ পাছৱৰ্ড ক্ৰিয়েট হৈ গ'ল নতুনকৈ পাছৱৰ্ড এটা ওলাই পৰিলে এতিয়া হোমত ক্লিক কৰিছে হোমত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব আহি যোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা আবেদন কৰিব লাগিব লেফ্ট সাইডত ইয়াতে ক্লিক কৰিলে দেখা পাব নিউ এপ্লিকেশ্যন ভিউ এপ্লিকেশ্যন চেঞ্জ পাছৱৰ্ড আমি যেহেতু প্ৰথমবাৰৰ বাবে এপ্লাই কৰি আছো তো নিউ এপ্লিকেশ্যন ক্লিক কৰিব লাগিব সো বলক আমি নিউ এপ্লিকেশ্যন ক্লিক কৰোঁ নিউ এপ্লিকেশ্যন ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজ এটা খোল যাব আৰু খুলি যোৱাৰ লগে লগে আপোনালোকে দেখা পাইছে ইয়াতে বহুতখিনি বস্তু আপোনালোকৰ এন্ট্ৰি কৰিব লাগিব সো আপোনালোকে ফৰ্মটো ভালদৰে পঢ়িব আৰু এটা কনফাৰ্ম হয় আৰু এটা আপোনালোকে ফৰ্ম আৰু এটা আপোনালোকে ফিল আপ কৰিব সো ইয়াতে প্ৰথমে প্ৰি ফিল থাকিব ষ্টেটটো তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট দিব লাগিব তাৰ পিছত আপোনালোকৰ ব্লক নেম তাৰ পিছত আপোনালোকৰ পঞ্চায়ত নেম তাৰ পিছত আপোনালোকৰ ভিলেজ নেম আপুনি বসবাস কৰা সেই গাঁৱৰখনৰ নাম দিব লাগিব ইয়াতে তাৰ পিছত হেবিটেশ্যন নেম দিব লাগিব আপোনালোকৰ সো মই আপোনালোকক দেখুৱাই আছো এটাকে সো মই আপোনালোকক গোটেইখিনি ফিল আপ কৰি দেখুৱাই আছো ইয়াৰ পিছত আপোনালোকৰ সেকশন বিট দিয়া আছে টয়লেট অনাৰ্স পাৰ্টিকুলাৰ্স তো ইয়াতে আপোনালোকে দিব পাৰিব যাৰ নামত টয়লেটটো আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তাৰ নামটো দিব আৰু তাৰ পিছত তেখেতৰ আধাৰ কাৰ্ড নম্বৰটো দি ইয়াতে কনসেন্টত ক্লিক কৰি ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰিব ভেৰিফাই আধাৰ নম্বৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ নম্বৰটো ভেৰিফাই হৈ যাব আৰু এতিয়া নেক্সট আপোনালোকৰ হাজবেণ্ড নেমটো ইয়াতে দিব লাগিব হাজবেণ্ড নেম অৰ ফাদাৰ নেম আপোনালোকে দিব পাৰিব সো বলক মই আপোনালোকক দেখুৱাই দি আছো বাকিখিনি কৰাই সো বলক আমি আপোনালোকক দেখুৱাই দি আছো বাকিখিনি ফৰ্ম ফিল আপ কৰি সো হাজবেণ্ড নেম দিয়াৰ পিছত আপোনালোকৰ জেন্ডাৰ দিব লাগিব জেন্ডাৰৰ পিছত আপোনালোকৰ আহিব কেটেগৰীত এপিএল বিপিএল যাৰ যি আছে আইব প্ৰপাৰ্টি লাইন বিলো প্ৰপাৰ্টি লাইন বিপিএল কাৰ্ড থাকিলে বিপিএল দিব এপিএল থাকিলে এপিএল দিব তাৰ পিছত সাব কেটেগৰীত কি দিব পাৰিব আপোনালোকে সাব কেটেগৰী ওমেন হেডেড যদি আপনি মহিলাজনীয়ে ঘৰখন চলায় তেনেহলে ওমেন হেডেড দিব লাগিব আৰু যদি মহিলা বিপিএল থাকিলে আপোনালোকে জেনাৰেল ক্যাটাগৰী দিব পাৰিব তো এপিএল যদি আপোনালোকে অপচনত দিয়ে ইয়াতে আপোনালোকে ফিজিক্যাল হ্যান্ডিক্যাপৰ অপচন দিব পাৰিব এসসি এসটি স্মল এন্ড মাৰ্জিনাল ফাৰ্মাৰ সৰু সৰু যদি খেতি বাতি কৰে আপোনালোকে তেনেহলে স্মল এন্ড মাৰ্জিনাল ফাৰ্মাৰ দিব পাৰিব অপচনত আপোনাৰ যেটো আপোনাৰ নিজৰ লগত খাপ খাই হেতু হিচাপত আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকৰ কাৰ্ড টাইপত আহিব এপিএল কাৰ্ড ড্ৰাইভিং লাইসেন্স এনৰেগা জব কাৰ্ড ৰেশন কাৰ্ড ভোটাৰ আইডি আপোনালোকৰ একেটাৰ ভিতৰত যিকোনো এটা দিলেই ইয়াতে হৈ যাব আৰু ইয়াতে যদি আপোনালোকে ভোটাৰ কাৰ্ড সিলেকশন কৰে তেনেহলে ভোটাৰ কাৰ্ডৰ আপোনালোকৰ যেটো এপিক নাম্বাৰ ইয়াতে আপোনালোকে এন্ট্ৰি কৰিব লাগিব সো বলক আমি আপোনালোকক দেখুৱাই আছো তাৰ পিছত দিব আপোনালোকৰ মোবাইল নম্বৰ তাৰ পিছত ইমেইল আইডি কম্পালসৰি নহয় কিন্তু দি দিলে ভাল আপোনালোকৰ পৰৱৰ্তী ক্ষেত্ৰত সহায় হ'ব আৰু তাৰ পিছত আপোনালোকৰ ফুল এড্ৰেছটো মই আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱাই আছো সো ফিল আপ হৈ যোৱাৰ পিছত আপোনালোকে সেকশন সি আহিব লাগিব ইয়াতে বেংক একাউন্ট ডিটেইলছ আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব তো মই আপোনালোকক ফৰ্ম ফিল আপ কৰি দেখুৱাই আছো বেংকৰ ডিটেইলছসমূহ সো প্ৰথমতে আইএফসি কোড দিব আইএফসি কোড দিয়াৰ লগে লগে আপোনালোকৰ ডিটেইলছ সমূহ আহি পৰিব যে কোনটো বেংকৰ একাউন্ট আপোনালোকৰ কোনটো ব্ৰাঞ্চৰ একাউন্ট সব গোটেইখিনি আহি পৰিব আপোনাৰ অনলি একাউন্ট নম্বৰখিনি দিলেই হৈ যাব সো মই আপোনালোকক দেখুৱাই আছো মোৰ একাউন্ট নম্বৰ ইয়াতে টাইপ কৰি স্ক্যান্ড ফাৰ্স্ট পেজ অফ পাসবুক আপোনালোকৰ বেংকৰ পাসবুকৰ প্ৰথম পেজটো স্ক্যান কৰি ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ভালদৰে চাই ল'ব যে কৰবাত ভুল হৈছে নেকি আৰু যদি ভুল হোৱা নাই তেনেহলে আপোনালোকে অলপ তলত আহিব তলত আহি আপোনালোকে কি কৰিব পাৰিব ইয়াতে এপ্লাই কৰি দিব পাৰিব আৰু এপ্লাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা কৈ আপোনালোকে দেখা পাব অলপ সময় ওয়েট কৰিব
সন্মুখত এনেকুৱা ছাকচেছফুল এটা ৰিজাল্ট আহি যাব যে ইউৰ একাউণ্ট ছাবমিটেড ছাকচেছফুলি কাইণ্ডলি নোট দ্য এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ৰাখি থ'ব ভালকৈ চ' এপ্লিকেশ্যন নাম্বাৰটো ৰাখি থোৱাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে গৈ ডাইৰেক্টলি হোমত ক্লিক কৰিব চাব পাৰিব ইয়াৰ পৰা আপোনালোকে দেখা পাইছে আপোনালোকে এইমাত্ৰ আমি এপ্লিকেশ্যনটো কৰিলোঁ যে এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে ইয়াতে ৰিচিপ্ট অন ষ্টেটাছ ট্ৰেক ষ্টেটাছ আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ এপ্লিকেশ্যনসমূহ আপোনালোকে চাব পাৰে ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব আপুনি যে ফৰ্ম ফিল আপ কৰিলে তাৰ গোটেই তথ্যখিনি আপোনালোকে ইয়াৰ পৰা চাব পাৰিব চ' গাইজ এয়া আছিলে লেট্ৰিনৰ স্কিমৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব সবিশেষ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ভিডিঅ' পাবৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয় অসম